যোৰহাটত বিল এচিড খেলাৰ প্ৰতিবাদী কাৰ্যসূচী জিলা আয়ুক্তৰ যোগেদি মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান এসপ্তাহৰ ভিতৰত যোৰহাটৰ অবৈধ বেদখল অবৈধ স্থাৱৰ অস্থাৱৰ হাতীগড় টুকুলাই বেদখল উচ্ছেদ কৰিবলৈ জিলা প্ৰশাসনক সকিয়নি অসম চৰকাৰক পূৰ্ণ সহযোগিতা কৰাৰ প্ৰতিশ্ৰুতি বিল এচিড খেলাৰ আজি বিল এচিড খেলাৰ যোৰহাট জিলা সমিতিয়ে এক বৃহৎ প্ৰতিবাদী সমাদৰ লগত লৈ যোৰহাটৰ অবৈধ স্থাৱৰ অস্থাৱৰ হাতীগড় টুকুলাই আদিৰ বেদখল এসপ্তাহৰ ভিতৰত উচ্ছেদ কৰিবলৈ চৰকাৰক সকিয়নি দিয়াৰ লগতে যোৰহাট জিলা আয়ুক্তৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰীলৈ এক 9 দফীয়া দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাচনিৰ প্ৰতিবেদন AIN লাইভ আমাৰ দাবী মানিলো কিনা হত্যা জিন্দাবাদ 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 জয় আয়ুক্ত ইতিমধ্যে আপোনালোকে গম পাইছে যে অসমৰ প্ৰেক্ষাপটত কেনেকুৱা ধৰণৰ ঘটনা ঘটি আছে গতিকে বংগমূলৰ ব্যক্তিৰ যি আগ্ৰাসন আমাৰ ঐতিহ্যমণ্ডিত যোৰহাটখনৰ হাতীগড় ভোগদৈ টকুলাই ইত্যাদিকে ধৰি এই জেগাবিলাকত যেনেধৰণে বিভিন্ন ব্যক্তিয়ে বিভিন্ন দুষ্কৃতিকাৰী বনিয়াই আগ্ৰাসন কৰিবলৈ লৈছে তাক লৈ পেলাই আমাৰ আপত্তি আছে গতিকে সেই আপত্তিবিলাক বাৰম্বাৰ আমি জিলা প্ৰশাসনক মেমৰেণ্ডাম যোগে দিছিলোঁ যদিও কিন্তু কোনো সদুত্তৰ পোৱা নাই গতিকে আজি আমি দাবী জনাইছোঁ জিলা প্ৰশাসনক দাবী জনাইছোঁ যে আপোনালোকে 7 দিনৰ ভিতৰত অন্তত এই সমস্যাবিলাকৰ এটা সদুত্তৰ বিচাৰি উলিয়াওক নহ'লে অনাগত সময়ত বিল এচিড খানাই নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিব কাৰণ যোৰহাটৰ নিচিনা এখন শৈক্ষিক নগৰত যদি এনেকুৱা ধৰণৰ ঘটনাবিলাক ঘটি থাকে এতিয়া আপোনালোকে গম পাইছে যে গত কেইদিনমানৰ পৰা হত্যাৰ যি বিভীষিকা আৰম্ভ হৈছে সেই হত্যাক লৈ পেলাই কোনো সদুত্তৰ পোৱা নাই যি ব্যৱসায়িক গোষ্ঠী অসৎ বনিয়াৰ ছত্ৰছায়াত যোৰহাটখনৰ শৈক্ষিক নগৰী যি কলুষিত কৰিছে তাক লৈ আমাৰ ক্ষোভ আছে গতিকে জিলা প্ৰশাসনক অতি সোনকালে এই গজানন মুণ্ডাৰ নিচিনা কিছুমান দুষ্কৃতিকাৰী বনিয়াই যাতে যোৰহাটত এনেকৈ দপদপাই থাকিবলৈ নাপায় তাৰ প্ৰতি আমি আহ্বান জনাইছোঁ দাবী জনাইছোঁ অন্ততঃ আপোনালোকে এই বিষয়বিলাক গুৰুত্ব সহকাৰে লৈ অনাগত সময়ত এটা যোৰহাটখনৰ যি শৈক্ষিক নগৰীৰ মৰ্যাদা সেই মৰ্যাদা মান হ'বলৈ যাতে নিদিয়ে নহ'লে অনাগত সময়ত বিল এচিড খানা জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম বিল এচিড খানা অসমৰ উদ্যোগত বহু বছৰৰ পৰা যোৰহাটৰ ইতিহাস প্ৰসিদ্ধ সম্পদক লৈ যোৰহাটৰ বেদখলক লৈ যি সময়ত গণতান্ত্ৰিক মাধ্যমেৰে আমি প্ৰতিবাদ কৰি আহিছোঁ জিলা প্ৰশাসনক সন্মান জনাই যি সময়ত আমি দাবী উত্থাপন স্মাৰক পত্ৰ প্ৰদান কৰি আহিছোঁ কিন্তু প্ৰতিটো সময়ত দেখিছোঁ যোৰহাট জিলা প্ৰশাসন যোৰহাটৰ নগৰ পৌৰসভাৰ পৌৰপতিৰ পৰা আদি কৰি তেওঁলোকে চকু মুদাৰ কুলিৰ ভাও ধৰি দুষ্কৃতিকাৰীক টকাৰ বিনিময়ত সুবিধা প্ৰদান কৰিছে বুলি ক'লে ভুল কোৱা নহ'ব তেনেকুৱা তথ্য জনসাধাৰণে প্ৰদান কৰাৰ ভিত্তিত আমি ক'বলৈ বাধ্য হৈছোঁ যে ইতিহাস প্ৰকৃত যোৰহাটখনত কি হ'বলৈ গৈছে ইতিহাস প্ৰকৃত যোৰহাটখনত বিল এচিড অসমে প্ৰতিটো ক্ষেত্ৰত গণতান্ত্ৰিক মাধ্যমেৰে স্মাৰক পত্ৰ প্ৰদান কৰাৰ ক্ষেত্ৰত প্ৰশাসনে কি ভূমিকা লৈছে পৌৰসভাই কি ভূমিকা লৈছে প্ৰকাণ্ড আট্টালিকা কোনো ধৰণৰ পৰিকল্পিত তথ্য নোহোৱাকৈ তেওঁলোকে নিৰ্মাণ কৰিবলৈ সুবিধা প্ৰদান কৰিছে বিভিন্ন ধৰণৰ বণিক গোষ্ঠীৰ আট্টালিকা নিৰ্মাণ কৰিবলৈ দিয়া হৈছে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত তাৰ কাৰণে কৃত্ৰিম বানপানীৰ ব্যৱস্থা যোৰহাটত হ'বলৈ গৈ আছে আৰু দ্বিতীয়তে বিভিন্ন ধৰণৰ অবৈধ ভূমি বেদখল কৰি বিভিন্ন অচিনাক্ত ব্যক্তি ইয়াত ঘৰ পাতি তেওঁলোকে জীৱন নিৰ্বাহ কৰিবলৈ লৈছে যাৰ কাৰণে ড্ৰাগছৰ প্ৰচলন বাঢ়িছে যাৰ কাৰণে নিৰীহ যুৱক যুৱতী মৃত্যুক আঁকোৱালি ল'ব লগা হৈছে যাৰ কাৰণে আজি নিৰীহ আমাৰ যুৱক যুৱতীসকলে মুকলিমূৰীয়াকৈ ৰাস্তাত ঘূৰি ফুৰিবলৈ অসুবিধা হৈছে আচলতে আমি কোনখন যোৰহাটত আছোঁ তেনেকুৱা যোৰহাটৰ ইতিহাস প্ৰসিদ্ধ শব্দটোক লৈ যোৰহাট জিলা প্ৰশাসন তথা যোৰহাট পৌৰসভাই আচলতে কি কৰিব বিচাৰিছে গতিকে এই সন্দৰ্ভত যে অবৈধ বেদখল দুষ্কৃতিকাৰীক সুবিধা প্ৰদান কোনো ধৰণৰ প্লেনিং নোহোৱাকৈ বিভিন্ন গৃহ নিৰ্মাণ নলা নিৰ্মাণৰ কাৰণে সুবিধা প্ৰদান কৰা এই বিষয়বিলাকৰ ক্ষেত্ৰত যোৰহাটখন কোনো ক্ষেত্ৰত স্থবিৰ হৈ পৰিছে ইতিহাস প্ৰসিদ্ধ সম্পদবিলাক ক্ৰমান্বয়ে আগ্ৰাসন হৈছে বিচ্ছিন্ন হৈ যাবলৈ ধৰিছে গতিকে এই ক্ষেত্ৰত আমি 9 দফীয়া এটা দফাৰ মাধ্যমেৰে অসম চৰকাৰ তথা যোৰহাট জিলা প্ৰশাসনলৈ পুনৰ আমি 9 দফীয়া এখন স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ আজি শতাধিক সংগ্ৰামী সতীৰ্থৰ যোগেদি শান্তিৰ মাধ্যমেৰে আজি আমি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ অনাগত সময়ছোৱাত এই সৰলতাক যদি বিল এচিড অসমৰ দুৰ্বল বুলি ভাবি
যোৰহাট জিলা প্ৰশাসনে আৰু যোৰহাট পৌৰসভা তথা মৰিয়নি পৌৰসভা আৰু বিভিন্ন প্ৰান্তত থকা দুষ্কৃতিকাৰীসকলক হেণ্ডিটেপিং কৰিব বিচৰা দুষ্কৃতিকাৰীসকলকো ক্ৰমান্বয়ে সুবিধা দি যদি যোৰহাটখনক ম্লান কৰিব বিচাৰে এসপ্তাহৰ ভিতৰত যদি এইটো সঠিক তদন্ত কৰি এটা ব্যৱস্থা নলয় অনাগত সময়ছোৱাত হাজাৰ হাজাৰ বীৰ লাচিত সেনা অসমৰ সংগ্ৰামী সতীৰ্থৰ একত্ৰিত প্ৰচেষ্টাত যোৰহাট জিলাখন আমি স্তব্ধ কৰিবলৈ বাধ্য হ'ম বন্ধ ঘোষণা কৰি আইন প্ৰশাসন যন্ত্ৰক আমি স্থবিৰ কৰিব দিবলৈ বাধ্য হ'ম যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916